হেল্ল' বন্ধু বান্ধৱীসকল, আমি আজি আহি নিবান ৰেষ্টুৰেণ্টত চাহ খাইছোঁ। আমাৰ আজি সোণাৰীত পাৰ হৈ সাপেখাতি কানুবাৰীত ফুটবল খেল আছে। এয়া নিবাৰণত আমি অকণমান চাহ খাই লৈছোঁ, চাহ চিঙৰা। আৰু ইয়াৰ পিছতে দোল বাগানতে দোল বাগান নিবাৰণ ফিল্ডত আমি চাহ খাওঁহি প্ৰায় আহি দেখোঁতে খেল হ'লে। আৰু ইয়াৰ পৰা গৈ আমাৰ 3জনমান আছে আগত ৰৈ, তেওঁলোকৰ লগত আমি বাইকত যামগৈ। আমিতো বাইকটো আহিছোঁ, তেওঁলোকৰ বাইকত যাব। মাধৱ আছে, খুব সুন্দৰ খেল এখন হ'বলৈ গৈ আছে এতিয়া। আৰু আমি গৈ পাইছোঁগৈ। ঠিক 4 বজাৰ লগে লগে আমি দেখাইছোঁ প্ৰত্যেকখন বেঙেনাবাৰী লিখা আছে, সাপেখাতি বেঙেনাবাৰী। আমাৰ তাৰ পৰা প্ৰায় সাপেখাতি 65 কিলোমিটাৰ হ'ব। ইতিমধ্যে সাপেখাতি বেঙেনাবাৰী আমি বাইক লৈ গৈছোঁ। সকলোবিলাক খেলুৱৈ আহি পাইছে আৰু সকলোৱে ভাগৰ লাগিছে, ভাগৰ হৈ সাজু হৈছে খেলিবলৈ। ভিডিঅ' কৰিছোঁ আপোনালোকক দেখাম বুলি। ইমান আমাৰ সকলোৰে যিখন খেল অনুষ্ঠিত হৈছে ভাগৰি পৰিছোঁ। খেল হ'ব এতিয়া। আমাৰ প্ৰায় আহিছে। আৰু মই ড্ৰেছ কৰিছোঁ, এই দুইটি দলৰ মাজত উপস্থিত হৈছোঁ। এয়া দেখাইছোঁ, মাতিছোঁ সীমান্ত আহি কাষত ৰৈছেহি। দুইটা এখন ফটো তুলিছোঁ, তাৰপৰা গ্ৰুপ ফটো দিম। এয়া আমি ঘূৰি আহিলোঁ, খেল খেলি ঘূৰি আহিলোঁ। ঘূৰি আহি পেলাই আমি বেঙেনাবাৰী তিনিআলিত এয়া অকণমান ৰখিছোঁ। তেওঁলোকে কিবা এটা কিনি খাইছে। আৰু ইয়াৰ পৰা গৈ আমি আৰু অন্ততঃ 63 কিলোমিটাৰ আমি ঘৰৰ পৰা যাবগৈ লাগিব। ইয়াত ইতিমধ্যে আমি ইয়াৰ পৰা বেঙেনাবাৰী তিনিআলিৰ পৰা, এইটো তিনিআলি হ'ব চাগে দেই, মই ইমান এটা বুজি পোৱা নাই, ৰাতি হৈ গ'ল। তিনিআলিৰ পৰা আমি ঘূৰি যাবলৈ লৈছোঁ। আৰু গৈ পেলাই নিমনাগৰত আমি চাহ অকণমান খাইছোঁ। এয়া নিমনাগৰত আমি দুটাই চাহ খাইছোঁ। এইবিলাক চব আগে গুচি গ'ল। চাহ খোৱাৰ পিছত এয়া শিমলুগুৰি ট্ৰেইন ষ্টেচনত ৰখিবলগীয়া হৈছে। ট্ৰেইন আহিছে, তাতে প্ৰায় ৰখিবলগীয়া হয়। এইফালৰ পৰা গ'লে শিমলুগুৰিতে ৰখিছোঁ। ট্ৰেইনখন আহিছে, 40 মিনিটত ঘৰ পাই যাম।